আজিৰ আমাৰ টপিকটো হৈছে পাঠ্যক্ৰম গঠনৰ পদ্ধতি প্ৰচেছ অফ কাৰিকুলাম ডেভেলপমেণ্ট। পাঠ্যক্ৰম এখন গঠন কৰাৰ ক্ষেত্ৰত মেইনলি কিছুমান দিশ চোৱা হয়, যেনে ইয়াৰ জৰিয়তে কি কি অবজেক্টিভ এচিভ কৰা হ'ব, শিক্ষাৰ্থীৰ বাবে কি কি লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্ৰভাইড কৰা হ'ব, আৰু তেওঁলোকৰ যেতিয়া চেঞ্জ হ'ব সেই চেঞ্জবোৰ কেনেকৈ মূল্যায়ন কৰা হ'ব বা ইভালুৱেশ্যন কৰা হ'ব। পাঠ্যক্ৰম এখন প্ৰস্তুত কৰোঁতে বা গঠন কৰোঁতে কিছুমান ষ্টেপ ফ'ল' কৰা হয় আৰু সেইমতে ক্ৰমান্বয়ে আগবাঢ়ি যোৱা হয়। এতিয়া পাঠ্যক্ৰম এখন প্ৰস্তুত কৰোঁতে যিবিলাক ষ্টেপ ফ'ল' কৰা হয় সেইবিলাক হৈছে এছেছমেণ্ট অফ এডুকেশ্যনেল নিডছ, শৈক্ষিক দিশত থকা প্ৰয়োজনীয়তাৰ মান নিৰূপণ, ফৰ্মুলেশ্যন অফ অবজেক্টিভছ, উদ্দেশ্যবোৰ গঠন কৰা, চিলেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ কণ্টেণ্ট, বিষয়বোৰৰ নিৰ্বাচন আৰু সংগঠন, চিলেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ, শিকনীয় দিশৰ অভিজ্ঞতাৰ নিৰ্বাচন আৰু সংগঠন, আৰু অৱশেষত ইভালুৱেশ্যন বা মূল্যায়ন। পাঠ্যক্ৰম এখন প্ৰস্তুত কৰোঁতে এইকেইটা ষ্টেপ ফ'ল' কৰা হয় আৰু এতিয়া আমি এই ষ্টেপবিলাক এটা এটাকৈ ভালদৰে আলোচনা কৰিম। এতিয়া আমাৰ প্ৰথমটো ষ্টেপ হ'ব এছেছমেণ্ট অফ এডুকেশ্যনেল নিডছ। কাৰিকুলাম এখন বনাওঁতে সেইখন ছ'চিয়েলি সকলোৰে বাবে একচেপ্টেবল হ'বনে নাই তাক জনাটো খুব প্ৰয়োজনীয়। ষ্টুডেণ্টবোৰৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যন বা বেকগ্ৰাউণ্ড বেলেগ বেলেগ ধৰণৰ হয়, গতিকে ষ্টুডেণ্টবোৰৰ মাজত থকা গেপবোৰ, প্ৰব্লেমবোৰ আঁতৰ কৰোৱাটো বহুত প্ৰয়োজনীয়। গতিকে এই গোটেইখিনি কথা চিন্তা কৰি এটা সময়ৰ বাবে কাৰিকুলাম এখন বনোৱা হয়। এটা সময়ৰ বাবে এইটো বাবেই কোৱা হৈছে কাৰণ শিক্ষাৰ যিবোৰ প্ৰয়োজনীয়তা থাকে সেইবোৰ সময়ে সময়ে সলনি হয়, যাৰ বাবে এইবোৰ মাজে মাজে নিৰূপণ কৰি থকা হয়। আমি যদি কোনো এখন ঠাইৰ বাবে কাৰিকুলাম বা পাঠ্যক্ৰম প্ৰস্তুত কৰিবলগীয়া হয়, তেতিয়া আমি প্ৰথমে জানিব লাগিব সেই ঠাইডোখৰৰ মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাবিলাক কি কি, নাইবা তেওঁলোকৰ ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডটো কি হয়। গতিকে এই তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ ডাটাবিলাক বা বিভিন্ন ধৰণৰ কথাবিলাক জানিবৰ কাৰণে আমাক কিছুমান তথ্য লাগিব। এই তথ্যবিলাক পোৱাৰ আমাৰ দুটা উপায় আছে। এটা হৈছে আমি নিজে গৈ ছাৰ্ভে কৰিব লাগিব, নাইবা সেই জেগাডোখৰৰ ওপৰত আগৰ পৰাই থকা কিছুমান ৰিপৰ্ট আমি ষ্টাডি কৰিব লাগিব। গতিকে আমি দুটা ধৰণৰ কাম কৰিব পাৰোঁ, নিজে গৈ পিনি ডাটা কালেক্ট কৰিব পাৰোঁ, নাইবা জেগাডোখৰ ওপৰত থকা বিভিন্ন ধৰণৰ ৰিপৰ্টবিলাক ষ্টাডি কৰিব পাৰোঁ আৰু তাৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰোঁ। এনেধৰণে যিবিলাক তথ্য সংগ্ৰহ কৰা হ'ব সেই তথ্যবোৰ যদি আমি ভালদৰে এনালাইচিছ কৰোঁ, তেতিয়া আমি গম পাম যে সেই ঠাইডোখৰৰ শিক্ষাৰ লগত বা শিক্ষাৰ ক্ষেত্ৰত কি কি প্ৰয়োজনীয়তাবিলাক আছে, আৰু সেইবিলাক চাই পিনি আমি ইয়াৰ পিছৰ যিটো ষ্টেপ আছে সেই ষ্টেপটো আমি আৰম্ভ কৰিব পাৰিম। ইয়াৰ পাছৰটো ষ্টেপ হৈছে ফৰ্মুলেশ্যন অফ অবজেক্টিভ। আমি আগৰ ষ্টেপত যিখিনি ডাটা কালেক্ট কৰিছিলোঁ বা যিখিনি তথ্য সংগ্ৰহ কৰিছিলোঁ, আমি এতিয়া সেই তথ্যখিনি ভালদৰে ষ্টাডি কৰিব লাগিব। ষ্টাডি কৰি পিনি তাৰ পৰা আমি যিটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি পিনি আমাৰ পাঠ্যক্ৰমখনৰ এইম, গ'ল সেইবিলাক আমি ডিটাৰমাইন কৰিব লাগিব, আৰু তাৰ পাছত পাঠ্যক্ৰমখনৰ যিখিনি অবজেক্টিভ হ'ব সেই অবজেক্টিভখিনি আমি চিলেক্ট কৰিব লাগিব। এডুকেশ্যনেল অবজেক্টিভখিনি ঠিক কৰোঁতে কিছুমান কথা মন কৰা হয়। সেইকেইটা হৈছে মেটচিং, ৱৰ্ডিং, এপ্ৰপ্ৰিয়েটনেছ, লজিকেল গ্ৰুপিং আৰু ৰিভিজন। মেটচিং মানে হৈছে আমি যিখিনি এডুকেশ্যনেল অবজেক্টিভ ছেট কৰিম সেইকেইটাই এডুকেশ্যনেল নিডৰ লগত তাহাঁতৰ মিল থাকিব লাগিব। তাৰপিছত এইকেইটা ৱৰ্ড হ'ব লাগিব। আমাৰ যিখিনি অবজেক্টিভ থাকিব সেই অবজেক্টিভখিনিয়ে ষ্টুডেণ্টৰ প্ৰেজেণ্ট আৰু ফিউচাৰ লাইফৰ কিবা ভেলু থাকিব লাগিব। তাৰ উপৰিও ষ্টুডেণ্টৰ যিবিলাক প্ৰয়োজনীয়তা থাকিব, তেওঁলোকৰ ষ্টুডেণ্টৰ প্ৰয়োজনীয়তাখিনি সময়ৰ লগত সলনি হোৱা এডুকেশ্যনেল নিডখিনি সেইখিনি পূৰণ কৰিব পাৰিব লাগিব। তাৰপাছতো হৈছে ৱৰ্ডিং। আমাৰ যিবিলাক উদ্দেশ্য থাকিব বা অবজেক্টিভ থাকিব সেইখিনি সহজ ভাষাৰে লিখিব লাগিব যাতে সকলোৱে সহজে বুজি পায়। তাৰপাছতো হৈছে এপ্ৰপ্ৰিয়েটনেছ। ষ্টুডেণ্টবিলাকৰ যিবিলাক নিড থাকিব, ইণ্টাৰেষ্ট থাকিব, সেইবোৰৰ লগত অবজেক্টিভখিনি এপ্ৰপ্ৰিয়েট হ'ব লাগিব। তাৰপিছত লজিকেল গ্ৰুপিং হ'ব লাগিব। অবজেক্টিভবিলাক এনেধৰণে সজাব লাগিব যাতে ষ্টুডেণ্টে তেওঁলোকৰ জ্ঞানবিলাক গ্ৰেজুৱেলি বা ক্ৰমান্বয়ে পাই যায়,
তাৰ পাছত ৰিভিজন ক্লাছৰটো হৈছে ৰিভিজন আমাৰ যিখিনি এডুকেশ্যনেল অবজেক্টিভ থাকিব সেইখিনি সময়ে সময়ে যদি প্ৰয়োজন হয় আমি সেইখিনি ৰিভাইজ কৰিব পৰা হ'ব লাগিব ঠিক আছে ইয়াৰ পাছৰ ষ্টেপটো হৈছে সিলেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ কন্টেন্ট আমি আগৰ পাৰ্টটোত অবজেক্টিভখিনি ঠিক কৰিলোঁ অবজেক্টিভখিনি ঠিক কৰাৰ পাছত সেই অবজেক্টিভখিনি পাবৰ কাৰণে আমি এতিয়া বিষয় বা কন্টেন্ট সিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত সেইখিনি অৰ্গেনাইজ কৰিব লাগিব প্ৰথম পাৰ্টটো হৈছে ক্ৰাইটেৰিয়া ফৰ সিলেকশ্যন অফ কন্টেন্ট আমি কন্টেন্টটো সিলেক্ট কৰোঁতে কোনখিনি বস্তু আমি চাব লাগিব ফাৰ্ষ্টতে হৈছে সেল্ফ সাফিচিয়েন্ট যিখিনি কন্টেন্ট থাকিব সেই কন্টেন্টখিনি পঢ়ি পিনি ষ্টুডেণ্টবিলাক সেল্ফ সাফিচিয়েন্ট হ'ব লাগিব তাৰপিছত হৈছে সিগনিফিকেন্স সেই কন্টেন্টখিনিৰ সিগনিফিকেন্স থাকিব লাগিব তাৰ পাছৰটো হৈছে ভেলিডিটি যিখিনি কন্টেন্ট থাকিব সেই কন্টেন্টখিনি আমাৰ ডেইলি লাইফৰ লগত এপ্লিকেবল হ'ব লাগিব সেইবিলাক অথেন্টিক হ'ব লাগিব আমাৰ যিবিলাক গোল অবজেক্টিভ আছে সেই অবজেক্টিভবিলাক ফুলফিল কৰিব পাৰিব লাগিব তাৰ পাছত আছে ইণ্টাৰেষ্ট যিখিনি কন্টেন্ট থাকিব সেই কন্টেন্টখিনি পঢ়ি পিনি ষ্টুডেণ্টবিলাকে ইণ্টাৰেষ্ট পাব লাগিব তাৰ পাছৰটো হৈছে ইউটিলিটি এই কন্টেন্টবিলাকৰ ইউটিলিটি ভেলু থাকিব লাগিব আমি যিখিনি বস্তু শিকিম সেইখিনি আমাৰ লাইফত বা আমাৰ ফিউচাৰত বা বিভিন্ন ধৰণৰ জবৰ কাৰণে পিছত ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব তাৰ পাছৰটো হৈছে লাৰ্নেবিলিটি এই কন্টেন্টখিনি ষ্টুডেণ্টবিলাকে তেওঁলোকৰ বয়স বা তেওঁলোকৰ মানসিক অৱস্থাৰ যেটো আছে সেই অনুপাতে সিহঁতি শিকিব পৰা হ'ব লাগিব আৰু লাষ্টৰটো হৈছে ফিজিবিলিটি আমাৰ যিখিনি কন্টেন্ট থাকিব সেই কন্টেন্টখিনি ষ্টুডেণ্টবিলাকে যাতে সহজে বিচাৰি পায় তাৰ বাবে প্ৰয়োজনীয় ৰিসোৰ্স মেটেৰিয়েলবিলাক থাকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে সেইখিনি শেষ কৰিব পাৰে এই সকলোবিলাক বস্তু মিলিব লাগিব ইয়াৰ পাছৰ পাৰ্টটো হৈছে অৰ্গেনাইজেশ্যন অফ কন্টেন্ট এটো হৈছে এটা মেইন কাম য'ত যিখিনি কন্টেন্ট সিলেক্ট কৰা হয় সেইখিনি অৰ্গেনাইজ কৰা হয় কন্টেন্টখিনি অৰ্গেনাইজ কৰোঁতে এটো মন কৰিব লাগে যে কন্টেন্টখিনিয়ে যাতে যিবিলাক এডুকেশ্যনেল অবজেক্টিভ আছে সেইখিনি এটেইন কৰিব পাৰে বা ফুলফিল কৰিব পাৰে কন্টেন্টবোৰ অৰ্গেনাইজ কৰোঁতে কেইটামান বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব লাগে সেইকেইটা হৈছে অৰ্ডাৰ অফ সিকুৱেন্স কন্টিনিউটি আৰু হৈছে ইন্টিগ্ৰেশ্যন অৰ্ডাৰ অফ সিকুৱেন্স বুলি ক'লে বুজা যায় যে কেনেদৰে কন্টেন্টবোৰ কি অৰ্ডাৰত সজোৱা হ'ব আমি লাৰ্নিঙৰ মেক্সিম বা শিকনৰ সাধাৰণ নীতি কিছুমান পাইছিলোঁ ইয়াতো অৰ্ডাৰৰ সিকুৱেন্সত শিকিবৰ বাবে কিদৰে সজোৱা হয় বা সজালে ভাল হয় সেইখিনিত গুৰুত্ব দিয়া হয় ইয়াত বস্তুবিলাক সিম্পলৰ পৰা কমপ্লেক্সলৈ হোলৰ পৰা পাৰ্টলৈ ক্ৰনলজিক্যালি মানে এটাৰ পাছত হিটো তাৰপিছত কংক্ৰিট টু এবষ্ট্ৰেক্ট আৰু স্পাইৰেল সিকুৱেন্সত সজোৱা হয় স্পাইৰেল সিকুৱেন্স মানে হৈছে যেতে এটা শ্ৰেণীৰ পৰা আন শ্ৰেণীলৈ ইটোৰ লগত হিটো সম্বন্ধ থাকে ইয়াৰ পাছৰ পাৰ্টটো হৈছে কন্টিনিউটি ইয়াত কি কৰা হয় বস্তুবোৰ এটা ষ্টেপৰ পৰা আনটো ষ্টেপলৈ কেনেধৰণে শিকিব তাক চোৱা হয় আমি যদি এটা এক্সাম্পলৰ ফালৰ পৰা চাওঁ তেন্তে দেখা যাব যে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ প্ৰতিটো ক্লাছতে ত্ৰিভুজৰ বিষয় আছে চাব গ'লে যদি দিব বিচাৰিছিলে ত্ৰিভুজটো তেনেহ'লে ক্লাছ 6 তে গোটেইখিনি দিব পাৰিলেহেঁতেন নাইবা ক্লাছ 10ত গোটেই ত্ৰিভুজৰ কথাখিনি একেসাথে দিব পাৰিলেহেঁতেন কিন্তু তেনেধৰণে নিদি পিনি কি কৰিছে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ অলপকৈ ত্ৰিভুজটো শিকাইছে এইটো কাৰণেই কৰিছে কাৰণ যদি ক্লাছ 6 তে ত্ৰিভুজৰ গোটেইখিনি বস্তু একেলগে শিকাই দিয়ে তেতিয়া হয়তো শিশুটোৱে বুজি নাপাবও পাৰে নাইবা ক্লাছ 10ত যদি তেওঁলোকক বুজাবলৈ যায় তেনেহ'লে একেটা ক্লাছতে গোটেইখিনি বস্তু শিকাটো হয়তো তেওঁলোকৰ বাবেও অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে কি কৰা হয় ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ প্ৰতিটো ক্লাছতে তেওঁলোকক অলপকৈ ত্ৰিভুজ শিকোৱা হয় যাতে তেওঁলোকে ত্ৰিভুজৰ ওপৰত যিখিনি তেওঁলোকে জ্ঞান পাব লাগে সেইবিলাক কমকৈ গৈ পাই থাকে অৰ্থাৎ তেওঁলোকে যিখিনি বস্তু শিকিব সেইখিনি কন্টিনিউয়াছলি কমকৈ শিকি গৈ থাকে আমি যদি চাওঁ সেইকাৰণে কি কৰে ক্লাছ 6 ত প্ৰথমতে ত্ৰিভুজ কি হয় তেনে ধৰণৰ আইডিয়াবিলাক দিয়ে আৰু ক্ৰমান্বয়ে যেতিয়া তেওঁলোকে ডাঙৰ হৈ গৈ থাকে তেতিয়া তেওঁলোকে ত্ৰিভুজক লৈ পিনি বিভিন্ন ধৰণৰ উপপাদ্য প্ৰমাণ কৰা সেইবিলাকো শিকিবলগীয়া হয় লাষ্টত এয়া হৈছে কন্টিনিউটি ইয়াৰ পাছৰটো হৈছে ইন্টিগ্ৰেট কৰা মানে হৈছে লগোৱা বা লিংক কৰা ইয়াত কি কৰা হয় এটা বিষয় আনটোৰ লগত লিংক কৰি দিয়া হয় যাতে ইটোৰ লগত
সিটোৰ কি সম্পৰ্ক আছে সেই বিষয়ে জানিব পাৰি। এই ক্ষেত্ৰত চাব গ'লে আমি যদি চাওঁ তেন্তে দেখিম যে যদি বিজ্ঞানৰ কিবা এটা প্ৰমাণ কৰিবলগীয়া হয় তেতিয়া আমি মেথছৰ সহায় লওঁ। এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমি কিবা এখন শিক্ষা বিষয়ত বিল এখনৰ বিষয়ে পঢ়োঁ তেন্তে দেখা যাব যে যিহেতু বিলখন আগৰে দিনৰে হয় গতিকে সেইখন আমি বুৰঞ্জীৰ ক্ষেত্ৰতো পঢ়িবলৈ পাম আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো পঢ়িবলৈ পাম। গতিকে ইটোৰ লগত সিটো লিংক হৈ আছে। গতিকে আমি যদি প্ৰথমতে হিষ্ট্ৰীত সেই বিলখনৰ বিষয়ে পঢ়ি আহোঁ তেতিয়া এডুকেশ্যনত সেই বিষয়ে যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ সহজ হৈ যাব আৰু বুজাটো সুবিধা হ'ব। অৰ্থাৎ আমি কি কৰা হৈছে দুটা ছাবজেক্ট এটা আনটোৰ লগত লিংক কৰি দিয়া হৈছে। গতিকে এনেধৰণে আমি দেখা যায় যে যিবিলাক ছাবজেক্ট ইটোৰ লগত আনটো লিংক কৰিব পাৰি সেইবিলাক লিংক কৰি দিয়া হয় যাতে ষ্টুডেণ্টবিলাকে দুয়োটা বিষয়ৰে অলপ অলপকৈ জ্ঞানবিলাক পাই থাকে আৰু তেওঁলোকক পাছত ভালদৰে জ্ঞানটো তেওঁলোকক কনষ্ট্ৰাক্ট কৰাত সুবিধা হয়। ইয়াৰ পাছৰ ষ্টেপটো হৈছে চিলেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। লাৰ্ণিং এক্সপিৰিয়েঞ্চ মানে হৈছে কিছুমান টিচিং লাৰ্ণিং এক্টিভিটি যাৰ জৰিয়তে কণ্টেণ্টখিনি লাৰ্ণাৰজনে বুজি পোৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। মানে ইয়াত টিচিং লাৰ্ণিং প্ৰচেছটোক সহায় কৰিবলৈ যিবিলাক মেথড ফ'ল' কৰা হয় যিবিলাক এক্টিভিটি প্লেন কৰা হয় সেইখিনিকেই বুজোৱা হৈছে। ইয়াত মেথড বুলি ক'লে টিচাৰজনে ইউজ কৰা বিভিন্ন ধৰণৰ মেথডবিলাক বুজাব আৰু সেই মেথডবিলাকত যোগেদি তেওঁ যেতিয়া টপিকটো বুজাবলৈ যিখিনি এক্টিভিটি কৰাব সেইখিনিয়ে হ'ব লাৰ্ণিং এক্টিভিটি। গতিকে আমি যদি চাব যাওঁ একেবাৰে সহজ ভাষাত তেনেহ'লে লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে কোনো এটা বিষয় বুজাবৰ কাৰণে যাতে ষ্টুডেণ্টে সহজে বুজি পায় তাৰ বাবে শিক্ষকে যিখিনি এক্টিভিটি কৰায় বা যিখিনি কাম কৰায় সেইখিনিয়ে হৈছে লাৰ্ণিং এক্সপিৰিয়েঞ্চ। লাৰ্ণিং এক্সপিৰিয়েঞ্চ চিলেক্ট কৰোঁতে মন কৰিবলগীয়া কথাকেইটা হৈছে চিলেক্ট কৰা লাৰ্ণিং এক্সপিৰিয়েঞ্চবোৰে টিচিঙৰ অবজেক্টিভ যিবিলাক থাকিব সেইবিলাক ফুলফিল কৰিব পাৰিব লাগিব। ষ্টুডেণ্টে যিবিলাক নলেজ লাভ কৰিব সেইবোৰ প্ৰেক্টিকেল ফিল্ডত ব্যৱহাৰ কৰিব পাৰিব লাগিব। তাৰ উপৰিও এই এক্টিভিটিবিলাক সহজে কৰিব পৰা হ'ব লাগিব আৰু এই এক্টিভিটিবিলাক কৰিবৰ কাৰণে এটা প্ৰপাৰ এনভাইৰনমেণ্ট থাকিব লাগিব। তাৰ উপৰিও এই এক্টিভিটিবিলাকে ষ্টুডেণ্টৰ যিবিলাক নিড আছে ইণ্টাৰেষ্ট আছে সেইবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগিব। তাৰ উপৰিও ষ্টুডেণ্টে যিখিনি বস্তু শিকিব সেইখিনি তেওঁলোকে মুক্তভাৱে শিকিবলৈ পাব লাগিব। তাৰ উপৰিও ষ্টুডেণ্টৰ ৰেচনেল যিটো আপোনাৰ থিংকিং থাকে সেয়া ডেভেলপ কৰিব পাৰিব লাগিব। ইয়াৰ একেবাৰে লাষ্টৰ ষ্টেপটো হৈছে মূল্যায়ন বা ইভালুৱেশ্যন। এতিয়া প্ৰথম কথা হ'ল মূল্যায়ন কিয় কৰা হয়? মূল্যায়ন কৰাৰ কাৰণ হৈছে ইয়াৰ জৰিয়তে আগত যিবিলাক অবজেক্টিভ ছেট কৰা হৈছিলে সেইবোৰ কাৰিকুলামখনৰ জৰিয়তে ফুলফিল কৰা হৈছেনে নাই বা এটেইন কৰা হৈছেনে নাই তাক চেক কৰা হয়। কাৰিকুলাম এখনৰ বাবে প্ৰথমতে আমি অবজেক্টিভ ছেট কৰিলোঁ। অবজেক্টিভ ছেট কৰাৰ পাছত আমি কণ্টেণ্টবিলাক ছিলেক্ট কৰিলোঁ। কণ্টেণ্টবিলাক ছিলেক্ট কৰি পিনি এই কণ্টেণ্টখিনি আমি অৰ্গেনাইজ কৰিলোঁ। সেইখিনি অৰ্গেনাইজ কৰাৰ পাছত সেই কণ্টেণ্টখিনি বুজি পাবৰ কাৰণে আমি লাৰ্ণিং এক্টিভিটি কিছুমান ছিলেক্ট কৰিলোঁ আৰু তাৰপাছত সেইখিনি আমি ইমপ্লিমেণ্টো কৰিলোঁ। এতিয়া যিবোৰ কথা তেওঁলোকক কাৰিকুলামৰ জৰিয়তে শিকোৱা হ'ল যিবোৰ মেথড ইউজ কৰা হ'ল তেওঁলোকে সেইখিনি শিকিছেনে নাই চাবৰ কাৰণে তেওঁলোকক টেষ্ট কৰাটো অতি প্ৰয়োজনীয়। এই যে আমি তেওঁলোকে কিমানখিনি শিকিছে জানিবৰ কাৰণে টেষ্ট কৰোঁ সেয়াই হৈছে মূল্যায়ন বা ইভালুৱেশ্যন। মূল্যায়ন বা ইভালুৱেশ্যন দুই প্ৰকাৰৰ হ'ব পাৰে, কোৱালিটেটিভ বা কোৱান্টিটেটিভ। এতিয়া আমি চাব গ'লে ইভালুৱেশ্যন হৈছে এটা টেকনিক যাৰ জৰিয়তে আমি ওপৰত যিমানখিনি কাৰ্য কৰি আহিছোঁ বা সেই কামখিনি কিমান কামত দিছে বা সেইখিনিৰ যোগেদি আমি যিবিলাক অবজেক্টিভ পাব বিচাৰিছিলোঁ সেইখিনি আমি পাইছোঁনে নাই তাক আমি জানিব পাৰিম। ইভালুৱেশ্যনৰ ক্ষেত্ৰত কিছুমান মন কৰিবলগীয়া কথাও আছে। সেইখিনি হৈছে এইবোৰ কাৰিকুলামৰ অবজেক্টিভৰ লগত মিলিব লাগিব, ভেলিড হ'ব লাগিব, আমি যি বিষয়ে জানিব বিচাৰিছোঁ বা যি নিৰ্ণয় কৰিব বিচাৰিছোঁ তাক পাব পৰাকৈ সমৰ্থ হ'ব লাগিব। তাৰ উপৰিও যিটো বিষয়ৰ বাবে বা যাৰ বাবে এইটো কৰা হৈছে তাৰ সকলোবিলাক দিশ এই প্ৰচেছটোৱে সাঙুৰি ল'ব পৰা হ'ব লাগিব। গতিকে আজি আমি পালোঁ যে যেতিয়া আমি কোনো এখন পাঠ্যক্ৰম প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়া আমি কেইবাটাও দিশ চাবলগীয়া হয়। প্ৰথমতে পাঠ্যক্ৰমখনৰ প্ৰয়োজনীয়তাটো কি তাক চাব লাগিব। তাৰপাছত অবজেক্টিভবিলাক ঠিক কৰিব লাগিব। অবজেক্টিভ
ঠিক কৰাৰ পাছত তাৰ কাৰণে কণ্টেণ্টখিনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত সেইখিনি আমি অৰ্গেনাইজ কৰিব লাগিব। সেইখিনি অৰ্গেনাইজ কৰাৰ পাছত আমি লাৰ্ণিং যিখিনি এক্টিভিটি থাকিব বা লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ যিখিনি এক্টিভিটি থাকিব আমি সেইখিনি চিলেক্ট কৰিব লাগিব আৰু সেইখিনি অৰ্গেনাইজ কৰিব লাগিব। আৰু অৱশেষত যেতিয়া আমাৰ গোটেইখিনি কৰি শেষ হ'ব তেতিয়া ষ্টুডেণ্টবিলাকে কিমান শিকিছে কিমান নাই সেয়া চাবৰ কাৰণে আমি ইভালুৱেশ্যন কৰিব পৰাকৈও কিছুমান সুবিধা তাত থাকিব লাগিব। গতিকে এইটোৱে আছিলে আজি আমাৰ টপিকটো। থেংক ইউ।